অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়াকৈ যিগৰাকীয়ে অধ্যক্ষৰ পৰিচালনা সঞ্চালক নিযুক্ত হৈছে ৰঞ্জিত ৰথ। অইল ইণ্ডিয়া লিমিটেডৰ সৈতে কোনো যোগসূত্ৰ নথকা এগৰাকী ব্যক্তিক ইয়াত অধ্যক্ষৰ পৰিচালনা সঞ্চালক পদত নিযুক্তি দিছে, যিগৰাকীয়ে অসমীয়া মানুহৰ আৱেগ, যিগৰাকীয়ে স্থানীয় মানুহৰ আৱেগ, জিলাসমূহৰ আৱেগ এইগৰাকী ব্যক্তিয়ে বুজি নাপায়। এইগৰাকী ব্যক্তিয়ে আচলতে অহংকাৰত মগ্ন হৈ নিজৰ গাড়ীখনত বহি অইল ইণ্ডিয়া লিমিটেডক পৰিচালনা কৰিব বিচাৰিছে। অইল ইণ্ডিয়া লিমিটেডক যে তেনেকৈ পৰিচালনা কৰাটো সহজ নহয়, এই কথাটো আমি তেখেতক বুজাই দিব বিচাৰিছোঁ। আৰু আলোচনা কৰিব বিচাৰিলে আমাৰ সমস্যাবিলাকৰ কথা ক'বলৈ গ'লে তেখেতে দিল্লীলৈ আমন্ত্ৰণ জনাব বিচাৰে, গুৱাহাটীলৈ আমন্ত্ৰণ জনাব বিচাৰে। কিন্তু আমি তেখেতক জনাই দিছোঁ যে অইল ইণ্ডিয়া লিমিটেডৰ যি স্বাভিমান, অইল ইণ্ডিয়া লিমিটেডৰ যি ইতিহাস, সেই ইতিহাস তেখেতে জনা উচিত। ছাত্ৰ সন্থাই কোনো কাৰণত গৈ দিল্লীত তেখেতৰ লগত আলোচনা নকৰে, গুৱাহাটীত আলোচনা নকৰে। ছাত্ৰ সন্থাই যদি আলোচনা কৰিবলগীয়া হয়, এই দুলীয়াজানত থাকি আমি দুলীয়াজানত আলোচনা কৰিম। কাৰণ মুখ্য কাৰ্যালয় আমি দুলীয়াজানলৈ স্থানান্তৰিত হোৱাটো বিচাৰোঁ, অসমলৈ স্থানান্তৰিত হোৱাটো বিচাৰোঁ। তাৰ পাছত দিল্লীলৈ গৈ তেখেতৰ লগত আলোচনাত বহাৰ কোনো যুক্তিযুক্ততা নাই। অন্ততঃ ছাত্ৰ সন্থাই সেই কামটো নকৰে, এই কথাটো তেওঁ জনা উচিত। তেখেতে কাৰ্যালয় স্থানান্তৰ কৰিব বিচাৰে ইয়াৰ পৰা, তেখেতে ইয়াৰ পৰা বিভিন্ন ধৰণৰ কাম কাজবিলাক লৈ যাব বিচাৰে। যিসমূহ লিখিত পৰীক্ষা অনুষ্ঠিত হয় মকৰলৰ কাৰণে, পৰীক্ষাসমূহ আটাইতকৈ আচলতে কেলেংকাৰীত জড়িত কিছুমান কোম্পানীক সেই পৰীক্ষাসমূহ পাতিবলৈ দিয়ে, এডুটেষ্টকে ধৰি। ইয়াত বহু বিষয়াৰ আচলতে ৰাজনৈতিক চৰিত্ৰ, বহু বিষয়া আচলতে নিজৰ ব্যক্তিগত স্বাৰ্থ জড়িত হৈ থাকে, যাৰ কাৰণে এই কাম কাজবিলাক কৰি থাকে। গতিকে অইল ইণ্ডিয়া লিমিটেডক ৰাজনৈতিক ক্ষেত্ৰত, অইল ইণ্ডিয়া লিমিটেডক ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিব বিচৰা এইসকল বিষয়া, এইসকল অধ্যক্ষ পৰিচালনক আমি সকীয়াই দিছোঁ। অনাগত দিনত যিদিনাখনে দুলীয়াজানত ভৰি থ'ব, তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আৰু যদি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক জোকাই থাকে, আমাৰ ধৈৰ্যৰ বান্ধ যদি ছিঙি যাবলৈ কয়, তেনেহ'লে কিন্তু অপদস্থ হ'বলৈ সাজু থাকক। তাৰ কাৰণে কিন্তু তেখেতসকল নিজেই জগৰীয়া হ'ব, এই কথাটো স্পষ্ট। আৰু এই গোটেই কাৰ্যবিলাকত আমাৰ অইল ইণ্ডিয়া লিমিটেডৰ বহুতো অসমীয়া বিষয়া জড়িত হৈ থাকে, সেইসকলকো আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ, সকীয়াই দিছোঁ। দুখন মুখ আপোনালোকে অসমত থাকি আপোনালোকে দুখন মুখৰ ব্যৱস্থা নকৰিব। এখন মুখ ৰাজহুৱা স্বাৰ্থত দেখুৱাব, আনখন মুখ CMD কৰমৰ্দন কৰিবৰ কাৰণে, তৈলমৰ্দন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব। এইসকল বিষয়া কিন্তু সাপতকৈ বিষাক্ত। গতিকে এইসকল বিষয়াকো আমি সকীয়াই দিছোঁ। অইল ইণ্ডিয়া লিমিটেডৰ স্বাৰ্থত, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত এই কাম কাজবিলাক বন্ধ কৰক, অন্যথা কিন্তু আমি ৰাজহুৱাভাৱে আপোনালোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম।